Hello everyone, আশা কৰোঁ সব ভালে আছা, সব ঠিকেই আছা। আশা কৰোঁ তোমালোকৰ প্ৰিপাৰেচন চলি আছে। তো তোমালোকে অলৰেডি গম পাইছাই যে মোৰ যোনটো চেপ্টাৰ 1 আছিলে আমাৰ ক্লাছ 12ৰ। সো সেই চেপ্টাৰ 1ৰ মোৰ গোটেইকেইটা ভিডিঅ' কমপ্লিট হৈছে আৰু আজিৰ পৰা মই এটা নতুন ভিডিঅ' সিৰিজ আৰম্ভ কৰিম আৰু সেইটো হৈছে আমাৰ ক্লাছ 12ৰ যোনটো সেকেন্ড চেপ্টাৰ দ্যাট ইজ ইলেক্ট্ৰিক পটেনশিয়েল আৰু কেপাসিটেন্স। আৰু এই যোনটো আমাৰ সেকেন্ড চেপ্টাৰ ইলেক্ট্ৰিক পটেনশিয়েল এণ্ড কেপাসিটেন্স আৰু তাৰ হৈছে এইটো আমাৰ লেকচাৰ নম্বৰ 1। সো আজি এই লেকচাৰটোত এই ভিডিঅ'টোত মেইনলি আমি ইলেক্ট্ৰিক পটেনশিয়েল নো কি হয় আমি তাৰ ওপৰত ডিসকাস কৰিম আৰু ইয়াৰ পৰা কন্টিনিউয়াসলি ওয়ান বাই ওয়ান আমি এই চেপ্টাৰটো যিমান বিলাক ভিডিঅ' আছে গোটেইবিলাক ভিডিঅ' মই ইয়াতে দি যাম। আৰু ইয়াতে তোমালোকে এটা কথা বুজি লোৱা যে ইয়াৰ আগৰ যোনটো চেপ্টাৰ কোনোবাই যদি ফাৰ্স্ট টাইম এই ভিডিঅ'টো চাই আছা তেনেহলে তোমালোকে এই ভিডিঅ'টো চোৱাৰ লগতে ইয়াৰ আগৰ চেপ্টাৰটো যিমান কিটা ভিডিঅ' আছে টোটাল প্ৰায় 20টা মান ভিডিঅ' আছে সেই গোটেই ভিডিঅ'খিনিৰ যোনটো প্লেলিষ্ট সেই প্লেলিষ্টৰ যোনটো লিংক সেই লিংকটো মই ডেসক্ৰিপচনত দি দিম, তোমালোকে গৈ তাত চাই ল'বা। আৰু লগতে মোৰ এটা হোৱাটছআপ গ্ৰুপো আছে, সেই হোৱাটছআপ গ্ৰুপটোৰ যোনটো লিংক সেই লিংকটো মই ডেসক্ৰিপচনত দি দিম, তোমালোকে তাত সোমাই ল'লে এই ইয়াৰ যিমান বিলাক ভিডিঅ'জ আছে মই তাত দি যাম আৰু লগতে সেই ভিডিঅ' বিলাকৰ যোনটো পিডিএফ সেই পিডিএফ বিলাকো মই তাত তোমালোকৰ লগত শ্বেয়াৰ কৰি যাম। সো বেছিকৈ সময় নষ্ট নকৰোঁ, মই ডাইৰেক্টলি আমাৰ ভিডিঅ'টোলৈ আহিছোঁ, তোমালোকে ভালদৰে কথাখিনি মন কৰিবা। আজি আমি আৰম্ভ কৰিব লৈছোঁ কাৰ বিষয়ে? ইলেক্ট্ৰষ্টেটিক পটেনশিয়েল, বা ইয়াক আমি ইলেক্ট্ৰষ্টেটিক পটেনশিয়েল বুলি নকৈ আমি সিম্পলি কি বুলি ক'ব পাৰোঁ? ইলেক্ট্ৰিক পটেনশিয়েল বুলি ক'ব পাৰোঁ। বহুত কমন টপিক হয়, এইটো আমাক লাগিয়ে থাকিব। এটা ফাৰ্স্ট আমি জানিব লাগিব এই যে মই ক'লো ইলেক্ট্ৰিক পটেনশিয়েল বুলি ইয়াৰ ডেফিনেশনটো কি। ঠিক আছে, ইলেক্ট্ৰিক পটেনশিয়েল এট এ পইণ্ট ইন দা ইলেক্ট্ৰিক ফিল্ড ইজ defined as the amount of what? Work done in moving a unit positive test charge from infinity to that point against the electrostatic force of the electric field of the source charge irrespective of the path followed. So যদি আমি ওপৰাওপৰিকে চাওঁ অকমান ল্যাঙ্গুৱেজটো অলপমান কমপ্লেক্স হল। এতিয়া আমি আগতে কি কৰিম, আগতে এই ডেফিনেশনটো কি কৈছে সেইটো আগতে আমি সিম্পলকে বুজি ল'ম আৰু তেতিয়া নেক্সট যেতিয়া আমি এই সেম সেন্টেন্সটো পঢ়িম আমাৰ বুজিবলৈ সুবিধা হ'ব। সো আমি ইমাজিন কৰি লৈছো এই জায়গাটোতে কি আছে, এটা ইলেক্ট্ৰিক ফিল্ড আছে বুলি আমি ধৰি লৈছো। এতিয়া কোনোবা জায়গাত যদি ইলেক্ট্ৰিক ফিল্ড আছে আমি বুজিব লাগিব সেই ইলেক্ট্ৰিক ফিল্ডটো আমি তাত পাইছো মানে তাত ক'বাত নহয় ক'বাত কি আমাক এটা আমি তাত চাৰ্জ ৰাখিব লাগিব। এটা মই ধৰি লৈছো এইখিনিতে সাপোজ মোৰ হাতত এটা চাৰ্জ আছে কি কিউ নাম দিছো আৰু কিউটো কি মোৰ কিউটো হৈ গ'ল মোৰ সোর্স চাৰ্জ হল। আৰু ইয়াত এই কিউ সোর্সটো আছে কাৰণে এই কিউৰ চাৰিওফালে ধৰি লোৱা এটা কি আছে ইলেক্ট্ৰিক ফিল্ড আছে। এতিয়া এই ইলেক্ট্ৰিক ফিল্ড থকা জায়গাখিনিৰ ভিতৰত দেই মই কি ক'লো ইয়াত কিউ চাৰ্জটো আছে মানে ইয়াৰ চাৰিওফালে আমি এটা কি পাই আছো বুলি ধৰি লৈছো ইলেক্ট্ৰিক ফিল্ড পাই আছো বুলি ধৰি লৈছো। এতিয়া সেই ইলেক্ট্ৰিক ফিল্ড থকা জায়গাখিনিৰ ভিতৰত বাহিৰত নহয় ক'ত য'ত আমাৰ ইলেক্ট্ৰিক ফিল্ড আছে যোনখিনি স্পেচত আমাৰ ইলেক্ট্ৰিক ফিল্ড আছে তাৰ ভিতৰত ৰেন্ডমলি সাপোজ মই এইখিনিতে এটা পইণ্ট কনসিডাৰ কৰি লৈছো। মই এটা পইণ্ট কনসিডাৰ কৰিছো, পইণ্টটোক মই কি নাম দিছো সাপোজ মই পি নাম দিছো। হৈ গ'ল। এই পি পইণ্টলে সাপোজ মই বেলেগ এটা চাৰ্জ আনিব বিচাৰিছো। yes ইয়াতো আমাৰ এটা চাৰ্জ আছিল কি কিউ কি সোর্স চাৰ্জ, বাট মই পি পইণ্টলে এটা বেলেগ এটা চাৰ্জ আনিব বিচাৰিছো। কেনেকুৱা চাৰ্জ আনিম ইয়াত লিখি দিয়া আছে, কেনেকুৱা ইউনিট পজিটিভ টেষ্ট চাৰ্জ। মই এটা কেনেকুৱা টেষ্ট চাৰ্জ আনিম ইউনিট পজিটিভ, মানে হেতু টেষ্ট চাৰ্জ হ'ব আৰু হেতু ভ্যালু কিমান হ'ব ইউনিট এমাউন্ট লম আৰু আমি তাৰ নেচাৰটো কি লম পজিটিভ লম। সো তেনেকুৱা এটা ইউনিট পজিটিভ টেষ্ট চাৰ্জ এই পি পইণ্টলে মই আনিম। এতিয়া কোৱেশ্চনটো হ'ল যে পি পইণ্টলে সেই ইউনিট পজিটিভ টেষ্ট চাৰ্জটো মই ক'ৰ পৰা আনিম। সো আমি গম নাপাওঁ ক'ৰ পৰা আনিম, সেইকাৰণে মই কি বুলি ধৰি লৈছো ইনফিনিটিৰ পৰা আনিম বুলি ধৰি লৈছো। হল, আমি গম নাপাওঁ মোক সেই ইউনিট পজিটিভ টেষ্ট চাৰ্জটো ক'ৰ পৰা আনিছা সেইটো মোক কৈ দিয়া নাই, সেইকাৰণে মই ধৰি লৈছো এইটো মই ক'ৰ পৰা আনিম ইনফিনিটিৰ পৰা আনিম। এতিয়া ইনফিনিটিৰ পৰা সেই ইউনিট পজিটিভ টেষ্ট চাৰ্জটো আনি এই যে মই পি পইণ্টত প্লেচ কৰিম এই কামটো কৰিবলৈ ডেফিনেটলি আই হেভ টু ডু সাম ৱৰ্ক, কাৰণ সেইটো মানে সি আপনি আপটো ইয়ালৈ গুচি কেতিয়াও নাহে, মই তাক আনিব লাগিব না। সি বেলেগ ক'বাত আছিলে তাৰ পৰা সেই ইউনিট পজিটিভ টেষ্ট চাৰ্জটোক মই পি পইণ্টত আনি ৰাখিব লাগিব। এই টেষ্ট চাৰ্জটোক যে মই পি পইণ্টলৈ আনিম তো ডেফিনেটলি আই হেভ টু ডু সাম ৱৰ্ক, আৰু মই যিমানখিনি ৱৰ্ক কৰিম তাৰ এগেইনষ্টত কৰি আছো। এই কিউ যোনটো সোর্স আছিলে সি এটা ৰিপালসিভ ফোর্স দিব নে নিদিয়ে, কাৰণ যোনটো মোৰ টেষ্ট চাৰ্জ আছিলে ইউনিট পজিটিভ ইয়াত এইটো কি এইটো আমাৰ এটা পজিটিভ সোর্স চাৰ্জ, সেই পজিটিভ সোর্স কিউটোৱে এই যোনটো মই ইনফিনিটিৰ পৰা যোনটো মই পজিটিভ চাৰ্জ আনি আছো টেষ্ট চাৰ্জ তাক কি কৰিব ৰিপেল কৰিব। মানে মই যে তাক আনি আছো মই যোনটো ৱৰ্ক ডান কৰিম সেইটো কাৰ এগেইনষ্টত কৰিব লাগিব এই যোনটো আমাৰ সোর্স কিউ আছিলে তাৰ মানে তাৰ ইলেক্ট্ৰিক ফিল্ডৰ এগেইনষ্টত আমি কামটো কৰিব লাগিব। এতিয়া মই যিমানখিনি কাম কৰিম কাৰ কাৰণে ইনফিনিটিৰ পৰা সেই ইউনিট পজিটিভ টেষ্ট চাৰ্জটো আনি কিউ পইণ্টত প্লেচ কৰিবলৈ মই যিমানখিনি ৱৰ্ক ডান কৰিম
that amount of work done will be called as what? Electric potential at this point P. Clear hoise? Aru ei work done to it is not dependent on the path. মানে তুমি work done to keneke korisa tar upor depend nokore. Tumi kaam to korile hol. Tumi kaam to keneke korisa. For example, charge particle to flight ot ahise, ne train ot ahise, ne khuskahi ahise, ne goru gari ahise. He path to upor depend kora nai. Khali mur kaam to hobo lage. Kaam to ki je mo infinity pora unit positive test charge eta anim, ani kot place koribo lagibo, ei P point to place koribo lagibo, aru P point to kenuko eta jagat ase, P point to ei juntu yat source charge asile kiu tar electric field range or bhitorate P point to ase, aru ei P point to le moi eta unit positive charge ani, unit positive ki test charge ani, ei P point to rakhibole moi jiman khini work done korim, that amount of work done is called as electric potential at this point P. Clear hoise bostu tu etia? Eta moi line to akobar point monoko pura clear hoi jabo swa. Bhalke khuniba, electric potential at a point. Buji palane? Point to kuntu? P point. The electric potential at a point in the electric field. Mane P point to kot ase? Qr electric field or bitorot ase. So in the electric field is defined as the work done in moving a what? Unit positive test charge corpora from infinity to that point against the electrostatic force of the electric field of the source charge kuntu aq2 irrespective of the path followed. Buji palane etia? So etu hoise amar electric potential ba electrostatic potential or definition to. Clear? Etu keteba 1 marks or kane khudibo pare. Etia ami next point to laisu. Next point to ki ei je mo electric potential buli kolu hodai mon koriba electric potential eta ki scalar quantity. Mane electric potential or okol ki ase? Magnitude he ase. Yar kono direction nai kia. He karone hodai ami electric potential to ki buli dhorim? It is a what? It is a scalar quantity. Aru yak ami ei capital VD ami symbolize korim. Tenake electric field or symbol to ki asile? Capital E. Electric force or symbol ki? F. Charge or symbol ki? Q. Kotha ta koisu tenake electric potential or symbol ki? Capital V. Aru yar juntu formula ami hetu mukhosto mane rakhibo lagibo. That means ami mathematically ki buli kobo parim? So mathematically our formula to hoi gol capital V equals to what? Work done divided by unit positive test charge. So etu hoi gol electric potential or formula to. Clear hoise sobore? Ako koisu electric potential V will be equals to W divided by charge. Charge to ki unit positive test charge. Aru tumaloke sobe jana je test charge ok ami sadharante Q not symbol di represent koru. Tolot likhi dia ase W to ki hoi gol? W hoi gol amar work done aru Q not to ki? Q not to hoi gol amar unit positive test charge. Clear hoise sobore ekhini lage? Okay. Etia next ami yate eta point eta side lom extra ke so jinake moi likhi disu eta note likhi disu. Note to hol the SI unit of potential is what? Ki hobo? Joule per coulomb. Karon ami formula saliye gom pai jam. Formula to ki? Acha yak ami simply ketiba potential bulu kom dei. Okay. Etia ei formula to ki? Work done by ki? Charge. Work done or SI unit ki? Joule. Charge or SI unit ki? Coulomb. So joule per coulomb ba yak ami simply ki bulu kobo paru? Volt bulu kobo paru ami yar jagat capital V likhim. Etu hoi gol yar SI unit. Similarly here ki ase eta? CGS unit to ase. So ki hobo CGS unit to ami etu sale gom pai jam work done or amar juntu CGS unit ki arg work done or CGS unit to ki hoi jabo arg divided by charge or CGS unit ki asile stat coulomb. So eta ki hoi jabo CGS ot arg per stat coulomb ba yak simply ami stat volt buli ukom. Mane etu mon rakhilo shuddho hobo jodi ami simply kau je amar potential SI unit hoi gol volt aru ya CGS unit ki stat volt. Clear hoise? Buji paisa ekhini lake? Okay. Etia ami next ahim relation between volt and stat volt. Ematro ami kolu je volt hoi gol amar ki SI unit kar electric potential or aru state volt ki hoi gol CGS unit kar electric potential or. Etia ami ehator major relation to hikim. So kenake hikim swa ami already etu formula pai aisu. The electric potential V equals to work done divided by charge. Kenuka charge? Unit positive test charge Q naught. Etu ami palu. Etia jodi ami ei formula tut ei gutei kita parameter or jodi value to ami unit amount buli dhori long tene hole ami kenake likhibo nwarim ne je fale voltage kiman 1 volt loisu work done kiman 1 joule amount loisu aru charge kiman loisu suppose 1 coulomb amount of charge loisu aru definitely etu ki unit positive test charge hol etia swa etia joule ok moi ki korisu
CGS ত কনভাৰ্ট কৰিছো আমি সবেই জানো 1 joule equals to how much 10 to the power 7 earth বুজি পাইছা আৰু আমি অলৰেডি জানো আমি পঢ়ি আহিছো যে 1 coulomb equals to 3 into 10 to the power 9 stat coulomb সবৰে ক্লিয়াৰ আছে ওকে এতিয়া এইখিনিত যে আমাৰ এই ক্যালকুলেশনটো আছে তুমি ধুনিয়াকে কৰি লবা পাৰিম চোৱাচোন 10 to the power 7 10 to the power 9 তলত কিমান থাকিব 10 to the power 2 so 3 into 10 to the power 2 300 হলনে নাই so that means ইয়াত কি থাকি যাব 1 volt equals to 1/300 কি আছে arg per stat coulomb আৰু arg per stat coulomb কে মই কি ক'ব পাৰো stat volt ক'ব পাৰো আৰু এইটো আমি আমাৰ ৰিলেশনটো পাই গলো সোৱা যে সদায় মনত ৰাখিবা 1 volt equals to 1/300 stat volt আৰু এটা তোমাৰ যোনটো ৰিলেশন আছিল কাৰ মাজৰ ৰিলেশন বিটুইন coulomb and stat coulomb হেতু মই অলৰেডি তোমালোকক কৰাই থোৱা আছে আৰু তাৰ এটা মই এক্সট্ৰা ভিডিও বনাই থৈছিলো এটো মই তোমালোকক শেয়াৰ কৰিছিলো সাগে যদি এতিয়াও কিবা ডাউট আছে হে মানে ৰিলেশনটো এবাৰ মোৰ হে ভিডিওটো চাই লবা সো আলটিমেটলি এখিনলৈকে সবৰে ক্লিয়াৰ হৈছে সো ইয়াত আমি কি শিকিলো মেইনলি যে ভল্ট আৰু স্টেট ভল্টৰ মাজৰ ৰিলেশনটো কি ঠিক আছে এতিয়া আমি নেক্সট আহিম পটেনশিয়াল ডিফাৰেন্স মানে কি সোৱা এই ওয়ার্ডতে বহুত কনফিউজন লগায় এটা হল ইলেক্ট্ৰিক পটেনশিয়াল আৰু এটা কি ইলেক্ট্ৰিক পটেনশিয়াল ডিফাৰেন্স বা আমি তাক সিম্পলি কি বুলি কম পটেনশিয়াল ডিফাৰেন্স বুলি কম এটা ফার্স্ট টাইম দেখাৰ লগে লগে এনেকুৱা এটা ফিল হয় যে ইলেক্ট্ৰিক পটেনশিয়াল সাপোজ এটা বেলেগ বস্তু আৰু পটেনশিয়াল ডিফাৰেন্স সাপোজ এটা বেলেগ বস্তু যদি আমি অকল নাম কিটা শুনো যে পটেনশিয়াল আৰু ইফালে কি পটেনশিয়াল ডিফাৰেন্স সেইকাৰণে প্ৰথমবাৰ শুনিলে অকমান অড ফিল এটা হয় বাট অলপ তুমি যদি ভালকে ডিটেইলছত পঢ়িছোৱা দেখিবা এই দুইটাৰ কিন্তু মিনিংটো সেম হল আমি অলপ পিছত বুজিম ভালকে আগতে মই ইয়াৰ ডেফিনেশনটো এবাৰ চাই লৈছো যে হোৱাট ইজ দা ডেফিনেশন অফ ইলেক্ট্ৰিক পটেনশিয়াল ডিফাৰেন্স তো কি কৈছে সোৱা potential difference between any 2 points in an electric field is defined as the work done in moving a unit positive test charge from one point to another point by one point to other point against the electrostatic force irrespective of the path followed. এটি আমি যোনটো ফার্স্ট ডেফিনেশন পঢ়িছিলো যোনটো কাৰ আছিল ইলেক্ট্ৰিক পটেনশিয়ালৰ আছিল তাৰ লগত ইয়াৰ কিবা ডিফাৰেন্স ফিল হৈছে নেকি সো এটা মাইনৰ ডিফাৰেন্স আছে আমাৰ যোনটো ইলেক্ট্ৰিক পটেনশিয়ালৰ ডেফিনেশন আছিল তাতো আমি এটা ওয়ার্ক ডান কৰিছিলো ইয়াতো আমি এটা ওয়ার্ক ডান কৰি আছো আগৰ যোনটো ডেফিনেশন ইলেক্ট্ৰিক পটেনশিয়ালৰ তাত ওয়ার্ক ডানটো আমি কৰপৰা কলে কৰিছিলো ইনফিনিটিৰ পৰা এটা পাৰ্টিকুলাৰ পইণ্টলৈ কৰিছিলো আৰু তাতো আমি কি কৰিছিলো ইনফিনিটিৰ পৰা সেই পইণ্টলৈ মই এটা ইউনিট পজিটিভ টেষ্ট চাৰ্জ কেৰি কৰি লৈ আনিছিলো এটা ইয়াতো ভালদৰে মন কৰা ইয়াতো আমি আলটিমেটলি কি ওয়ার্ক ডানৰ কথাই কৈছো আৰু ইয়াতো কবাত নহয় কবাত ইউনিট পজিটিভ টেষ্ট চাৰ্জ এটা কেৰি কৰা কথাই মানে কৈছে বাট ডিফাৰেন্সটো কি ডিফাৰেন্সটো হল ইয়াৰ আগৰ যোনটো ডেফিনেশন আছিল তাত আমি কি কৰিছিলো ইউনিট পজিটিভ টেষ্ট চাৰ্জটো ইনফিনিটিৰ পৰা পি পইণ্টলৈ আনিছিলো কিন্তু ইয়াত আমাক কতো মেনশন কৰা নাই যে ইনফিনিটিৰ পৰা আনিব লাগিব আমাক ইয়াত কৈ দিছে কোৰ পৰা আনিব লাগিব আৰু কোট ৰাখিব লাগিব আমাক দুটা পইণ্ট দিয়া আছে মানে ইয়াত আমি কি কৰিম সেম টাইপতে যে ধৰি লোৱা এইখিনিতে আমাৰ এটা সোর্স আছে আৰু এই যত আমাৰ সোর্সটো আছে এই সোর্সটো যোনটো জায়গাত আছে তাৰ চাৰিওফালে ধৰি লৈছো কি আছে আমাৰ ইলেক্ট্ৰিক ফিল্ড এটা আছে আৰু সেই ইলেক্ট্ৰিক ফিল্ডতেই মই দুটা পইণ্ট আছে বুলি ধৰি লৈছো আৰু এটো ডেফিনেশনৰ মতে কি কৰিম এই এটা পইণ্টৰ পৰা বেলেগ এটা পইণ্টলে মই ইউনিট পজিটিভ টেষ্ট চাৰ্জ এটা কেৰি কৰি আনিম সো এটাৰ পৰা বেলেগ এটা আনিব যাওঁতে তাতোতো মই এটা ওয়ার্ক ডান কৰিব লাগিব নালাগে সো যিমানখিনি ওয়ার্ক ডান কৰিম তাক আমি সেই দুটা পইণ্টৰ কি বুলি কম পটেনশিয়াল ডিফাৰেন্স বুলি কম ক্লিয়াৰ হৈছে ডেফিনেশনটো মই আকৌ পঢ়ি দিছো পটেনশিয়াল ডিফাৰেন্স ভালদৰে মন কৰা দেই ডিফাৰেন্স বুলি কৈছে yes ডিফাৰেন্স মানে ডিফাৰেন্স উলিয়াবলৈ সদায় আমাক এটা পইণ্ট লাগিব মিনিমাম দুটা পইণ্ট লাগিব potential difference between any 2 points in an electric field is defined as the what work done in moving a unit positive test charge from one point to another against the electrostatic force irrespective of the path followed আৰু ইয়াতো এটা বস্তু আমি মেনশন কৰিছো যোনটো আমি আগতেও কৰিছিলো যে আমি খালি কামটো কৰিলেই হল তুমি কেনেকে কামটো কৰিছা হেতু ইম্পৰ্টেন্ট নহয় তুমি সিধা এনেকে লৈ আহিছা নেনেকে বেকাকে আনিছা নে অকমান এনেকে ঘুৰি পকি আনিছা কেনেকে তুমি কামটো কৰিছা হেতু ইম্পৰ্টেন্ট নহয় খালি আমি কি চাম যে কামটো হৈছে নে নাই হেকানি কি লিখা আছে it irrespective of the path followed ক্লিয়াৰ হৈছে এটো হল আমাৰ পটেনশিয়াল ডিফাৰেন্সৰ ডেফিনেশন এতিয়া আমি নেক্সট এই যোনটো আমাৰ ডেফিনেশন আছিল ইয়াকে আমি অকমান ইন ডিটেইলছত শিকিম কেনেকে শিকিম সোৱা
সো একটা বস্তুৱে পটেনশিয়াল ডিফারেন্স মই ধুনিয়াকে বুজাই দিছো let us consider a point charge কি plus q আমি এটা point charge plus q consider কৰিছো আৰু এই যোনটো point charge plus q consider কৰিছো এটো আমাৰ কি হৈ যাব this is source charge okay at what located at point o ঠিক আছে এটা ডায়াগ্ৰামটো চোৱা এইখিনতে মই o পইণ্টটো লৈছো আৰু o পইণ্টত এই এটো আমাৰ কি এটো আমাৰ source charge q আছে বুলি ধৰি লোৱা plus q পজিটিভ চাৰ্জ লৈছো হল এতিয়া ইয়াত আমাৰ সোর্স আছে মানে তোমালোকে এনেকে ইমাজিন কৰা এই মোৰ যে গুটে যে মানে বোৰ্ডখন যে আছে ধৰি লোৱা গুটেই বোৰ্ডখনত আলটিমেটলি আমি এই প্লাস কিউ চাৰ্জৰ কাৰণে এটা কি পাই আছো ইলেক্ট্ৰিক ফিল্ড পাই আছো বুলি আমি ধৰি লোৱা যে তোমালোকে যে দেখি আছা বোৰ্ডখন এই গুটেই বোৰ্ডখনতে এই প্লাস কিউ চাৰ্জৰ কাৰণে কি আছে ইলেক্ট্ৰিক ফিল্ড আছে ক্লিয়াৰ হৈছে ওকে এতিয়া তাৰ পিছৰ সেন্টেন্সটো চোৱা নেক্সট কি কোৱা হৈছে let a and b be the 2 points in its electric field এটা ইয়াতে মই কি কৰিম এই ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত মই ইয়াতে randomly দুটা পইণ্ট কনসিডাৰ কৰিছো সো এটা পইণ্ট মই কত কনসিডাৰ কৰিছো ইয়াত this is point a আৰু ইয়াত মই এটা পইণ্ট কনসিডাৰ কৰিছো কি this is point b আৰু ডায়াগ্ৰামটো মই এনেকুৱাকৈ ৰাখিছো যে এই তিনিটা পইণ্ট হা o পইণ্ট b পইণ্ট কি a পইণ্ট এই এডাল লাইনতে আছে বুলি মই ধৰি লৈছো ক্লিয়াৰ হ'ল তো বুজি পালা যে o পইণ্টত এটা সোর্স চাৰ্জ q আছিলে আৰু তাৰ যোনটো ইলেক্ট্ৰিক ফিল্ডৰ ৰেঞ্জ তাৰ ভিতৰত দুটা পইণ্ট a আৰু b মই ৰাখি দিছো ক্লিয়াৰ হ'ল ওকে তাৰ পিছত কি কোৱা হৈছে চোৱা থাৰ্ড সেন্টেন্সটো এ টেষ্ট চাৰ্জ মানে ইয়াত এটা কি আহিব টেষ্ট চাৰ্জৰ কথা আহিব এ টেষ্ট চাৰ্জ q নট এ টেষ্ট চাৰ্জ কি q নট is moved from a to b কাৰণ আমি পঢ়ি আছো কি পটেনশিয়াল ডিফাৰেন্স আৰু পটেনশিয়াল ডিফাৰেন্সত ইনফিনিটি কিবা কথা আছে নে নাই কিয়া আমি দুটা পইণ্ট লম আমি এটাৰ পৰা বেলেগ এটালে আনিম এতিয়া এই ইয়াত যোনটো লাইন লিখা আছে তাৰ মতে আমি এটো বুজিলো যে যোনটো আমাৰ ইউনিট পজিটিভ টেষ্ট চাৰ্জ এটো প্ৰথমতে ক'ত আছে এটো প্ৰথমতে a পইণ্টত আছিল প্ৰথমতে ক'ত আছে a পইণ্টত আছে আৰু সেই ইউনিট পজিটিভ টেষ্ট চাৰ্জ q নট টু সাপোজ মই a পইণ্টৰ পৰা ক'লে আনিলো b পইণ্টলৈ আনিলো কৰপৰা ক'লে আনিলো a পইণ্টৰ পৰা b পইণ্টলৈ এতিয়া a পইণ্টৰ পৰা b পইণ্টলৈ যে মই ইউনিট পজিটিভ টেষ্ট চাৰ্জটো আনিম এটো কি আপনি আপ গুছি আহিব নেকি নাহে definitely I have to do some work yes or no yes কৰিব লাগিব আৰু সেইখিনি ওয়ার্ক যে আমি কৰিম কাৰ এগেইনষ্টত কৰিম কিউৱে যোনটো ইলেক্ট্ৰোস্ট্যাটিক ফোর্স দি আছে তাৰ এগেইনষ্টত কৰিব লাগিব এটা যিমানখিনি মই ওয়ার্ক ডান কৰিম এখিনি মোৰ কি হৈ যাব পটেনশিয়াল ডিফাৰেন্স yes কি পটেনশিয়াল ডিফাৰেন্স কিয় ইয়াত আমি দুটা পইণ্ট কনসিডাৰ কৰিছো a পৰা b লে আনি বুজি পালা এতিয়া ইয়াতে মই এটা বস্তু এক্সট্ৰাকে এজিউম কৰিব লাগিব এতিয়া a পইণ্টৰ যোনটো পটেনশিয়াল a পইণ্টৰ এটা পটেনশিয়াল আছে নে নাই মই চোৱা মই পটেনশিয়াল ডিফাৰেন্স বুলি কোৱা নাই মই কি কৈছো a পইণ্টৰ এটা ইন্ডিভিজুৱেল পটেনশিয়াল আছে নে নাই সো a পইণ্টৰ যোনটো ইন্ডিভিজুৱেল পটেনশিয়াল হেতুক মই va বুলি ধৰি লৈছো আৰু b পইণ্টৰ যোনটো ইন্ডিভিজুৱেল পটেনশিয়াল হেতু আমি কি বুলি ধৰি লৈছো vb বুলি ধৰি লৈছো ক্লিয়াৰ হৈছে বুজি পালা এতিয়া আমি ইয়াত পঢ়ি আছো কি পটেনশিয়াল ডিফাৰেন্স মানে এতিয়া a পৰা b লে আমি এই ইউনিট পজিটিভ চাৰ্জটো আনুতে ইয়াৰ মোৰ যোনটো পটেনশিয়াল ডিফাৰেন্স হ'ব হেতুক আমিও ম্যাথমেটিক্যালি কি v বুলিয়ে কম কি বুলি কম v বুলিয়ে কম দেখিবা কিছুমান কিতাপত এই পটেনশিয়াল ডিফাৰেন্সটো ডেল্টা v বুলিও ক'ব পাৰে দেই কনফিউজ নহবা কি কৈছো বুজি পাইছা নে দেখিবা কিছুমান কিতাপে পটেনশিয়াল ডিফাৰেন্সক ডেল্টা v বুলিও কৈছে বাট তোমালোকে কনফিউজ নহবা মই ইয়াত সিম্পলি পটেনশিয়াল ডিফাৰেন্সটো কি বুলি কৈছো v বুলি কৈছো ইচ্ছা কৰিলে তোমালোকে ইয়াৰ তলত এই pd বুলি লিখি দিব পাৰা pd কি বুজাই আছে পটেনশিয়াল ডিফাৰেন্স এটা পটেনশিয়াল ডিফাৰেন্স আমি কেনেকৈ লিখিম চা ইনিশিয়ালি আমাৰ টেষ্ট চাৰ্জটো ক'ত আছিল a পইণ্টত a পৰা ক'লে আহিলে b লে আহিলে সেইকাৰণে ডিফাৰেন্স যেতিয়া আমি উলিয়াম সদায় আমি ফাইনেল মাইনাস ইনিশিয়াল কৰিম কপা কি কৰিম ফাইনেল মাইনাস ইনিশিয়াল মানে ইনিশিয়ালি কোনটো পইণ্ট a পইণ্ট a পৰা ক'লে আহিছো b লে সেইকাৰণে পটেনশিয়াল ডিফাৰেন্স বুলি কওঁতে আমি কেনেকৈ লিখিম vb মাইনাস va মানে b পইণ্টৰ পটেনশিয়াল মাইনাস কি a পইণ্টৰ পটেনশিয়াল এতিয়া কথাটো হ'ল যে এই বস্তুটো কিন্তু সদায় ফাইনেল মাইনাস ইনিশিয়ালি যে কৰিম হেতু কোনো ফিক্স ৰুল নাই একচুয়ালি এটো কি কৰিব লাগিব a আৰু b ভিতৰত যোনটো পইণ্টৰ পটেনশিয়ালৰ ভ্যালুটো বেছি থাকে ডাঙৰটোৰ পৰা আমি সৰুটো কি কৰিম মাইনাস কৰিম এটা ইয়াত আমি গম না পাও না a ডাঙৰ মানে va ডাঙৰ নে vb ডাঙৰ আমি তো গম না পাও এতিয়া নিউমেৰিকেল যেতিয়া আমি কৰিম তাত এইটো মই এনেকে ফৰ্মুলা লিখি দিলু বুলি সদায় vb - va নকৰিবা আমি চাই লব লাগিব মানে মই নিউমেৰিকেলৰ ক্ষেত্ৰত কৰিছো আমাক বুলে vb দিয়া আছে 50 va সাপোজ দিয়া আছে 10 এতিয়া আমি কি কৰিম
VB minus VA কৰিম বাট বুলে এনেকুৱা হৈ গল VB ৰ ভ্যালু বুলে 5 VA ৰ ভ্যালু বুলে কিমান 30 তেতিয়া ডাঙৰটো কি VA 30 তেতিয়া আমি কি কৰিম ডাঙৰটো বা সৰুটো মাইনাস কৰিম তেতিয়া আমি কি কৰিব লাগিব VA minus VB কৰিব লাগিব মানে আমি আলটিমেটলি ডিফাৰেন্সটো উলিয়াম আপোনালোকে এনে কমন সেন্সৰ পৰা চিন্তা কৰাচোন ডিফাৰেন্স সদায় কেনেকৈ উলিয়ায় ডাঙৰটো বা সৰুটো মাইনাস কৰে ইয়াত আমি গম পোৱা নাই না যে VA ডাঙৰ নে VB ডাঙৰ সেইকাৰণে আমি ইয়াত কোনটো কনসেপ্ট লৈছো the final minus initial কোনটো A because initially charge to ক'ত আছিলে A point তাৰ পৰা আমি ক'লে আনিছো B point লৈ আনিছো ক্লিয়াৰ হৈছে so potential difference this is VB minus VA will be equals to so potential difference কম বা potential কম কথাটো একেটাই ultimately আমি work done উলিয়াই আছো সেইকাৰণে ইয়াটো ফৰ্মুলাটো কি হৈ যাব W work done divided by test charge কিন্তু WAB বুলি লিখিছো কিয় লিখিছো যে work done ইয়াত কপা ক'লে কৰা হৈছে A পইণ্টৰ পৰা B পইণ্টলৈ কৰা হৈছে আৰু ডিভাইডেড বাই আমাৰ যোনটো ইউনিট পজিটিভ টেষ্ট চাৰ্জ আমি কিমান লৈছো Q নট লৈছো ক্লিয়াৰ হৈছে নে সবৰে বুজি পালা যে পটেনশিয়াল এটা বেলেগ বস্তু মানে বেলেগ নহয় পটেনশিয়ালৰ কাৰণে আমি কেনেকৈ চিন্তা কৰিম আৰু পটেনশিয়াল ডিফাৰেন্সৰ কাৰণে আমি কেনেকৈ চিন্তা কৰিম নেক্সট আমি এটা পইণ্ট এটা ইয়াতে মই লিখি দিছো সৰুকে আমি এই পইণ্টটো অকন ভালকে পঢ়ি চাম কি কোৱা হৈছে দা PD মানে কি পটেনশিয়াল ডিফাৰেন্স কেতিয়াবা দেখিবা ঘপককে PD বুলিও লিখা থাকিব পাৰে কনফিউজ নহবা The PD means potential difference between 2 points in an electric field is said to be 1 volt if 1 joule amount of work has to be done in moving a unit positive test charge of 1 coulomb from one point to another against the electrostatic force. A question to kintu praye khude. What do you mean by 1 volt potential difference? The 1 volt potential difference বুলি ক'লে আমি কি বুজি আৰু ইয়াতে মই কৈ থৈছো লাইক ইলেক্ট্ৰিক পটেনশিয়াল ডিফাৰেন্সৰো আমাৰ যোনটো SI ইউনিট হেতু কি হ'ব ভল্ট হ'ব এটা মই আকবাৰ পঢ়িছো কি কৈছে চোৱা the potential difference between 2 points in an electric field is said to be what 1 volt কেতিয়া ক'ব if 1 joule amount of work has to be done আমি কিমান work কৰিব লাগিব 1 joule amount of work কৰিব লাগিব has to be done কেতিয়া in moving a unit positive test charge of what 1 coulomb from one point to another against the electrostatic force issa korile yate eta bostu add kori dibo para irrespective of the what path followed mane ami kam tu keneke korisu he path tu upor depend nokore yat moi add kora nai kyo bahut beshi complex hoi jay jodi issa kora likhi dibo para irrespective of the path followed clear hoise so etu asile amar electric potential difference hol eti ami yar next topic to le aisu etu hoi gol potential due to a point charge or what source charge mane ami etia electric potential oru ami eta formula derive kori tenake so janake ami electric field or formula paisu electric force or formula paisu eta konobai khudibo pare na je sir electric potential or formula to ki ami hetu bostu eta derive koribo goi asu eta yate bohut doubt lagibo je sir apuni to akman agote amak kole electric potential or formula ki asile V equals to work done divided by Q naught so etu to formula hoy but etia ami in terms of ki source uliabo goi asu mane akon agon mo juntu formula monok kolu etu kar karone asile in terms of test charge etia mo kar karone koribo goi asu source or karone electric potential or formula to ki thik ase et mo dhuniya ke kori dim tumaloke swa bhalke sai lwa ki likha ase we need to calculate the electric ki potential ami electric potential calculate koribo goi asu at a point what P due to a single point charge plus Q at point O ধুনিয়াকে মই ডায়াগ্ৰামত বুজাই যাম চাই লোৱা তে ভালকে ডায়াগ্ৰামটো চোৱা এইখিনতে মই এটা পইণ্ট লৈছো ধৰিব পাৰিছানে O পইণ্ট আৰু O পইণ্টত আমি এটা সোর্স চাৰ্জ লৈছো কিমান প্লাস Q ক্লিয়াৰ হৈছে ওকে তাৰ পিছত কি কোৱা হৈছে O পইণ্টৰ পৰা at certain distance কিমান R O পইণ্টৰ পৰা at certain distance কি R ইয়াতে মই এটা এক্সট্ৰা পইণ্ট কনসিডাৰ কৰিছো আৰু এই পইণ্টটো মই নাম কি দিছো P এতিয়া মোৰ এইম টু হোল মই P পইণ্টৰ কি উলিয়াব গৈ আছো ইলেক্ট্ৰিক পটেনশিয়াল উলিয়াব গৈ আছো ক্লিয়াৰ হৈছে ওকে এতিয়া তাৰ পিছত এটো আমাৰ ফাৰ্স্ট সেন্টেন্সটো হৈ গল এতিয়া আমি কি লিখিছো নাও at some intermediate point A আৰু where O equals to what x মানে এখিনলৈকে সবৰে ক্লিয়াৰ হল O পইণ্ট এটা আছিল O পইণ্টত আমি প্লাস Q চাৰ্জ ৰাখিলো O পইণ্টৰ পৰা R ডিসটেন্সত মই ইয়াতে এটা পইণ্ট লৈছো P আৰু মোৰ এইমটো হল মই P পইণ্টত ইলেক্ট্ৰিক পটেনশিয়াল উলিয়াম কিন্তু এতিয়া তাৰ বাহিৰেও মই বেলেগ কিবা এটা বস্তু এজিউম কৰি লৈছো কি এজিউম কৰিছো
যে O পইণ্টৰ পৰা at certain distance কি x মন কৰিছানে O পইণ্টৰ পৰা at certain distance x আমি এইখিনিতে আৰু এটা পইণ্ট কনসিডাৰ কৰিছো কি a so that the OA distance is how much x আৰু এই যোনটো আমি a পইণ্ট ইয়াত কনসিডাৰ কৰিছো এই a পইণ্টত মই এটা ইউনিট পজিটিভ চাৰ্জ আছে বুলি ধৰি লৈছো কি কৰিলো বুজি পালানে যে p পইণ্টটো আছে চোৱা ইনিশিয়ালি কিন্তু p পইণ্টত একো চাৰ্জ নাই কিয়া খালি p পইণ্টটোহে আছে নেক্সট আমি কি কৰিলো o ৰ পৰা x ডিসটেন্স দূৰত আমি এইখিনিতে এটা পইণ্ট কনসিডাৰ কৰিছো a so that OA distance is x মই দুবাৰ কৈ আছো যাতে বুজিবলৈ সুবিধা হয় আৰু এই যোনটো আমাৰ a পইণ্টত আমি এটা ইউনিট পজিটিভ টেষ্ট চাৰ্জ আমি q নট কনসিডাৰ কৰিলো ক্লিয়াৰ হৈছে এতিয়া যদি মই ইয়াৰ পৰা এনেকে গৈ থাকো এফালে আপ টু কি আমি আপ টু ক'ত যাব পাৰিম ইনফিনিটি যাব পাৰিম সেই কাৰণে এটো মই আপ টু কি ইনফিনিটি দেখুৱাই দিছো নেক্সট চোৱা এই a পইণ্টৰ নিচেই কাষতে মানে at very close to point a এইখিনিতে মই আৰু এটা পইণ্ট আছে বুলি কনসিডাৰ কৰি লৈছো কি পইণ্ট b point such that this AB or BA distance is how much delta x এই ডিসটেন্স আমি কিমান ধৰি লৈছো delta x বুলি ধৰি লৈছো এটা ভালদৰে ডায়াগ্ৰামটো চোৱা ইয়াত আমি টোটাল কিমানটা পইণ্ট লৈছো 4টা পইণ্ট লৈছো এটা পইণ্ট কি o টা আমাৰ একচুয়াল কি আছে সোর্স আছে আৰু এই গুটেই এৰিয়াখিনি মানে বাকি ইয়াত আমি যিমান বিলাক পইণ্ট লৈছো a আৰু b এই গুটেইখিনিটা পইণ্ট কিন্তু কিউৰ কি ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত থাকিবই লাগিব এটা আমাৰ ফাৰ্স্ট পইণ্ট সেকেন্ড পইণ্ট আমি কত ললো o ৰ পৰা r ডিসটেন্স p পইণ্ট ললো p পইণ্টত আমি একো চাৰ্জ লোৱা নাই কিয়া নেক্সট আকৌ ইয়াত কি ললো a পইণ্ট ললো o ৰ পৰা এই ডিসটেন্স কিমান x আৰু ইফালে কি আছে ইনফিনিটি আছে এত আমি কি ৰাখিছো এটা ইউনিট পজিটিভ টেষ্ট চাৰ্জ ৰাখিছো আৰু a পৰা একদম নিয়াৰ বাই এটা এক্সট্ৰা পইণ্ট ললো কি b such that the AB or BA distance is delta x আৰু এই কথাখিনি ইয়াত ধুনিয়াকে লিখা আছে ক্লিয়াৰ হল সবৰ হেতুৱে যে now at some intermediate point a where o equals to what x a test charge q naught is taken simple কে লিখিছো হৈ গল সো এতিয়া আমি কি কৰিম এতিয়া ভালদৰে মন কৰা o পইণ্টত আমাৰ এটা চাৰ্জ আছে আৰু এফালে a পইণ্টতো আমাৰ এটা চাৰ্জ আছে নে নাই সো এটো আমাৰ এটা পজিটিভ চাৰ্জ আৰু এটো আমাৰ এটা কি পজিটিভ চাৰ্জ আৰু এই দুইটা চাৰ্জৰ মাজত আমি এটা ডিসটেন্স পাই আছো নে নাই সো ডেফিনেটলি আমি এতিয়া এই দুইটা চাৰ্জৰ মাজত এটা কি পাম ইলেক্ট্ৰোস্ট্যাটিক ফোর্স পাম এতিয়া আমি নেক্সট এই ফোর্সটো উলিয়াব গৈ আছো ভালদৰে চোৱা লিখা আছে নাও দা ইলেক্ট্ৰোস্ট্যাটিক ফোর্স বিটুইন দা চাৰ্জ what q and q naught is কি হৈ যাব f equals to 1/4 pi epsilon naught into চাৰ্জ কিটা কি এটা q এটা কি q naught divided by এই চাৰ্জ কিটাৰ মাজৰ যোনটো সেপাৰেশন কিমান x তো ইয়াত আহি গল আমাৰ এটো x স্কয়াৰ ক্লিয়াৰ হল আৰু এটো মই দিছো কি ইকুৱেশন নম্বৰ 1 সিম্পল এটা স্টেপ আমি ফোর্সটো পাই গলো আচ্ছা এতিয়া মোক তোমালোকে কোৱাচোন এই মই যোনটো ফোর্স পালো এই ফোর্সৰ ডিৰেকশনটো যদি মই a পইণ্টত উলিয়াবলৈ যাও এই ফোর্সৰ ডিৰেকশনটো কোন ফালে আছে ভালকে চিন্তা কৰা এফালে থাকিব কিহৰ কাৰণে ভাই এটো পজিটিভ চাৰ্জ আৰু কি এটো পজিটিভ চাৰ্জ সো এই পজিটিভে কি কৰিব ৰিপেল কৰিব মানে আমি এই ফোর্সৰ ডিৰেকশনটো কোন ফালে পাম এফালে পাম মই ইয়াতে দেখুৱাই দিছো ফোর্সটো কোন ফালে আছে এফালে আছে ক্লিয়াৰ হৈছে এখিনলৈকে ওকে এতিয়া চোৱা আমি ইয়াৰ পিছৰ স্টেপটো কি কৰিম সেম ডায়াগ্ৰামটো আমি ইয়াত ৰাখি দিছো হা আৰু মই ইচ্ছা কৰি ইয়াতে এনেকে ফোর্সৰ ডিৰেকশনটো দেখুৱাই দিছো কোন ফালে আছে এটো সাইডে আমাৰ ফোর্সটো আছে আৰু একো ডাউট নাই ভেৰি গুড এতিয়া আমি এই মাত্ৰ এই যোনটো ফোর্স পালো ইয়ালৈকে তো কাৰো ডাউট নাই কিয়া ঠিকে আছে এতিয়া আমি কি কৰিম চোৱা এতিয়া আমি কি কৰিম আমি এতিয়া এটা স্মল এমাউন্ট অফ ওয়ার্ক ডান উলিয়াম আমি এটা কি কৰিম ওয়ার্ক ডান উলিয়াম কেনেকুৱা টোটাল ওয়ার্ক নে নহয় আমি এটা স্মল এমাউন্ট অফ ওয়ার্ক ডান উলিয়াম এটা যদি আমি ওয়ার্ক ডান টু স্মল এমাউন্ট অফ উলিয়াম মানে সেই স্মল এমাউন্ট অফ ওয়ার্ক ডানৰ কাৰণে ডিসপ্লেসমেন্টটো স্মল হ'ব লাগিব এতিয়া আমি কোনটো ডিসপ্লেসমেন্ট কৰিম ভালদৰে চোৱা ওকে এতিয়া ইনিশিয়ালি আমাৰ টেষ্ট চাৰ্জটো ক'ত আছিল এই পইণ্টত আছিল আৰু আমি ইয়াত যোনটো ফোর্স পালো টেষ্ট চাৰ্জটো ক'ত থাকুতে পাইছো এত থাকুতে পাইছো এতিয়া সাপোজ মই এজিউম কৰিছো এই যোনটো আমাৰ টেষ্ট চাৰ্জ q নট যোনটো আমাৰ এই পইণ্টত আছিল এতিয়া সাপোজ সেই টেষ্ট চাৰ্জ q নট টো মই সাপোজ a পৰা b লে আনিছো কপা কলে আনিছো a পৰা b লে এতিয়া a পৰা যে মই b লে সেই টেষ্ট চাৰ্জটো লৈ আহিলো a পৰা b লে ডিসপ্লেসমেন্ট বা ডিসটেন্স কিমান ভেৰি শৰ্ট a পৰা b লে ডিসপ্লেসমেন্টটো কি dx বুলি মই কৈ থোৱা আছে মানে মই স্মল ডিসপ্লেসমেন্ট এটা মুভ কৰিছো
এটা স্মল ডিসপ্লেসমেন্টৰ কাৰণে আমি কি পাম স্মল এমাউন্ট অফ ওয়ার্ক ডান পাম সো ইয়াত আমি এটা কি উলিয়াম সেই স্মল এমাউন্ট অফ ওয়ার্ক ডান তো উলিয়াম লাইনটো লিখা আছে সো কি লিখা আছে নাও দা স্মল এমাউন্ট অফ ওয়ার্ক ডান dw in moving the charge what q naught from where to where from a to b is আমি এটা ফর্মুলা পাই গলো যে dw equals to dot product of force and displacement a dot b এটা আমি সবে ফর্মুলা জানো a dot b কি আছিল যদি ভেক্টর প্রোডাক্টত যাও a dot b equals to কি ab cos of theta আৰু theta তো কাৰ মাজৰ এংগল হৈ যাব a আৰু b মাজৰ এটা সেম প্যাটাৰ্ন চোৱা f dot dx সো কি হৈ যাব f into dx into cos of theta এতিয়া theta তো কিমান হ'ব সো theta তো হৈ যাব কাৰ মাজৰ এংগল ফোর্স আৰু ডিসপ্লেসমেন্টৰ মাজৰ এংগল চোৱা এটা ফোর্স তো কোনফালে আছে এফালে আছে বা ডিসপ্লেসমেন্ট কোনফালে হৈছে এফালে হৈছে না কাৰণ মই অবজেক্টটো কৰপা কলে আনিছো a পইণ্টৰ পৰা b লে আনিছো মানে মোৰ ডিসপ্লেসমেন্টৰ ডাইৰেকশনটো এফালে আছে না বুজি পালা মানে ফোর্স আছে এফালে ডিসপ্লেসমেন্ট আছে এফালে এই মাজৰ এংগলটো কিমান 180 সেই কাৰণে আমি কি লিখিলো cos 180 আৰু আমি সবে জানো what is the value of cos 180 cos 180 degree is equals to what -1 আমি সবে জানো এটা -1 হৈ যোৱাৰ লগে লগে সোৱা আমি ইকুৱেচন নম্বৰ 2 দিছো আমি ইয়া কি পাই গলো এটা স্মল এমাউন্ট অফ ওয়ার্ক ডান পালো হল সো কিমান পালো -f into dx ইকুৱেচন নম্বৰ 2 এতিয়া এই যে আমি ইকুৱেচন নম্বৰ 2 যোনটো আমি ওয়ার্ক ডান পালো this is not the total work done এটো কি এটা স্মল এমাউন্ট অফ ওয়ার্ক ডান আৰু এই স্মল এমাউন্ট অফ ওয়ার্ক ডান তো কপা কলে কৰা হৈছে a পৰা b লে কৰা হৈছে আমি যে যোনটো স্মল এমাউন্ট অফ ওয়ার্ক ডান আমি পালো এটো আমি কপা কলে কৰিলো a পৰা b লে কৰিলো বাট এতিয়া অলপমান তোমালোকে ইলেক্ট্ৰিক পটেনশিয়ালৰ ডেফিনেশনটো মনত পেলোৱাছোন ইলেক্ট্ৰিক পটেনশিয়ালৰ ডেফিনেশনটোত ওয়ার্ক ডান তো কপা কৰা হৈছিল ইনফিনিটি পৰা কৰা হৈছিল হয় নে নহয় আমি অকন আগতে পঢ়ি আইছিলো যে পটেনশিয়ালৰ ডেফিনেশন মতে আমি ওয়ার্ক ডান তো কপা কৰিব লাগিব ইনফিনিটি পৰা কলেকে কৰিব লাগিব যোনটো পইণ্টত মই ইলেক্ট্ৰিক পটেনশিয়াল উলিয়াম এতিয়া এই ডিৰাইভেশনটোত আমি প্ৰথমতেই কি এইম কৰিছিলো যে আমি ইলেক্ট্ৰিক পটেনশিয়াল কি বি পইণ্টত উলিয়াম নেকি নুলিয়াম আমাৰ এইমটো কি আছিল আমি ইলেক্ট্ৰিক পটেনশিয়াল কত উলিয়াম পি পইণ্টত উলিয়াম আৰু আমি কৰ পৰা আনিম ইনফিনিটি পৰা আনিব লাগিব হল আৰু এতিয়া আমি কি কৰিলো জাস্ট a পৰা b লেহে আনিলো মানে এতিয়া আমি টোটাল ওয়ার্ক ডানটো উলিয়াম কৰ পৰা ইনফিনিটিৰ পৰা কলে p পইণ্টত আনি বহুৱাম আৰু p পইণ্টত আনি বহুৱাম মানে ওৰ পৰা p লে ডিসটেন্স কিমান আর ক্লিয়াৰ হৈছে এতিয়া আমি অকমান ইয়াত ক্যালকুলাস ইউজ কৰি দিব লাগিব আৰু তোমালোকে জানাই যে সদায় স্মল এমাউন্টৰ পৰা যেতিয়া আমি টোটাল এমাউন্টলে মানে উলিয়াবলে যাওঁ আমি কি কৰিব লাগে ইন্টিগ্ৰেট কৰিব লাগে সো এটা আপ টু ইকুৱেচনটো সবৰে ক্লিয়াৰ হৈ আছে এতিয়া আমি কি কৰিম সো দা টোটাল ওয়ার্ক ডান while bringing the test charge from what from infinity to which point to point p is আমি total work done কেনেকে উলিয়াম capital W equals to integrate কৰিব লাগিব কৰ পৰা কলে আনিম কৰ পৰা ইনফিনিটিৰ পৰা লোৱাৰ লিমিট কি ইনফিনিটি আনি বহাম কত p পইণ্টত বহাম হে বুলি আমি ইয়াত p লিখি দিব নোৱাৰো p পইণ্ট মানে ওৰ পৰা p লে ডিসটেন্স কিমান ভেৰিয়েবলটো কিমান r সো আমি ইয়াত আমি কি লিখিব লাগিব আর আমি লিখিব লাগিব আৰু আমি সেই ইন্টিগ্ৰেশনটো কাৰ কৰিম স্মল dw কৰিম হয়নে আৰু স্মল dw ভ্যালু কিমান পাইছিলো -f into dx সো এটা ডাইৰেক্ট কি আহি গল -f into dx আইল বুজি পাইছা মই ডাইৰেক্ট dw জাগাত এই dw ভ্যালুটো মই লিখি দিছো ক্লিয়াৰ হল সবৰে यस এতিয়া পিছৰ ষ্টেপটো আহা সো আমাৰ ডায়াগ্ৰামটো সেম আছে এতিয়া মই ডায়াগ্ৰামটো একো চেঞ্জ কৰা নাই এতিয়া এই মাত্ৰ আমি এটো ফৰ্মুলা ইয়াৰ আগৰ যোনটো পেজ ইয়াত আমি পাই আইছিলো সেম ফৰ্মুলা মই আকৰবাৰ লিখি লৈছো এতিয়া আমি ইয়াৰ পৰা কেনেকৈ আমি চেঞ্জ কৰিম সো সো সেম আছে ইন্টিগ্ৰেশন লোৱাৰ লিমিট ইনফিনিটি আপাৰ লিমিট কি r হল তাৰ পিছত মাইনাস সাইনটো যেনেকৈ আছে মই তেনেকৈ ৰাখি দিছো এতিয়া ফোৰ্সৰ জায়গাত মন কৰাছোন আমি ইকুৱেচন 1 ত ফোৰ্স পাই আইছিল না নাই সো 1/4 পাই এপসাইলন নট q into q naught divided by কি x square into dx যেনেকৈ আছে আমি ৰাখি দিলো তাৰ পিছৰ ষ্টেপটো কি কৰিম ক্যালকুলাসৰ প্ৰথম ৰুল যিমান বিলা কনস্ট্যান্ট থাকে সব কি বাহিৰত গুছি যায় এটা ইনক্লুডিং দিস মাইনাস সাইন এই গুটেই বিলাক আমাৰ কনস্ট্যান্ট নহব জানো হ'ব নহয় q কনস্ট্যান্ট ক্যাপিটাল q নটো কনস্ট্যান্ট দেন 4 pi epsilon not all are constant সব গুছি আহিল বাহিৰত ইন্টিগ্ৰেশন সাইন থাকিল ইনফিনিটি টু কি r এফালে 1 by কি x square into dx বুজি পাইছা
তাৰ পিছৰ ষ্টেপটো আমি কি কৰিলো এখিনি আমি এনেকৈ ৰাখি দিলো ইয়াত একো আমি চেঞ্জেছ কৰা নাই দেন ইন্টিগ্ৰেশ্যন হোৱাট ইনফিনিটি টু কি r এটা 1/x² আমি কেনেকৈ লিখিব পাৰিম x to the power -2 1/x² is what x to the power -2 dx এতিয়া ভালকে চোৱাচোন এটো আমাৰ এটা ফৰ্মুলাত পৰিলে নাই আমি এনেকুৱা ফৰ্মুলা পাইছিলো কোনটো ফৰ্মুলা ইন্টিগ্ৰেশ্যন x to the power n dx equals to কি হৈ যাব x to the power কি n + 1 divided by n + 1 যদি লোৱাৰ লিমিট a আৰু আপাৰ লিমিট b থাকে ইয়াতো আমি কি কৰি দিম এটো a আৰু এটো b বিলাক আমাৰ একদম বেসিক ফৰ্মুলা এতিয়া এই ফৰ্মুলাটো আমি ইয়াত ইউজ কৰি দিলো এতিয়া এই যোনটো ফৰ্মুলা আমি পাইছিলো এটো আমি ইয়াত ইউজ কৰিলো সো x to the power কি হৈ যাব n + 1 n কিমান -2 সো -2 + 1 কি -1 ইয়াতো -2 + 1 কি -1 সো এফালে আমাৰ আছে ইনফিনিটি এফালে আছে আমাৰ আলফা সো ইয়াৰ পৰা এই ষ্টেপটো কেনেকৈ আহিল বুজি পাইছানে এবিলাক পিওৰলি ম্যাথমেটিক্স দেই ইয়াত আৰু আমি ফিজিক্স একো কৰিব নোৱাৰো যদি কাৰোবাৰ এবিলাক ফৰ্মুলা মুখস্থ নাই আমি এবিলাকত কিন্তু আগবাঢ়িব নোৱাৰিম ক্লিয়াৰ হ'ল দেখিল নাকে বুজি পাইছা এতিয়া চোৱা আমি ইয়াৰ পিছৰ ষ্টেপটো কি কৰিম হেতু আমি আকৌ এজ ইউজুৱেল আমাৰ মই সেম ষ্টেপটো লিখি দিয়া আছে সো এতিয়া চোৱা ইয়াৰ পিছৰটো কি হ'ব এতিয়া এটো মাইনাস আছিল এফালে কি -1 সো এই মাইনাস মাইনাস আলটিমেটলি সো প্লাস হৈ গ'ল হৈছে আৰু এফালে x to the power 1 আছিল নে নাই x to the power 1 ক আমি কি লিখিব পাৰিম 1/x লিখিব পাৰিম ইনফিনিটি ওপৰত কি আছে r এতিয়া আমি আপাৰ লিমিট আৰু লোৱাৰ লিমিট পুট কৰি দিম এনেকৈ পুট কৰাটো আমাৰ এটা বেসিক ম্যাথমেটিক্যাল স্কিল যে 1/x ৰ জায়গাত কি আহিব আপাৰ লিমিট কিমান 1/r দেন ফৰ্মুলাৰ পৰা সদায় এটা মাইনাস সাইন আহে নেক্সট 1/x ৰ জায়গাত কি আহিব লোৱাৰ লিমিট কি ইনফিনিটি আৰু আমি সবেই জানো 1/infinity কি হৈ যাব 0 হ'ব নে নহয় এটো আমি সবেই জানো যে 1/infinity কি 1/infinity 0 হৈ যাব সো এটো 0 হৈ যোৱা মানে আলটিমেটলি আমি এই লাইনটো পালো ক্লিয়াৰ হৈছনে সবৰে yes এটা এটোকে আমি এনেকৈ সজাব নোৱাৰো জানো ভালকে চোৱাচোন একটা বস্তুৱে কেনেকৈ সজালো w that is total work done will be equals to 1/4 pi epsilon naught q into what q naught divided by কি r এতিয়া আমি আলটিমেটলি আহি আমি আমাৰ total work done to পাই গলো নে নাই আমি total work done to পাই গলো আৰু এই total যিমানখিনি আমি work done পালো এই total work done to কে আমি আলটিমেটলি ইলেক্ট্ৰিক পটেনশিয়াল বুলি ক'ব নোৱাৰো জানো যে ইনফিনিটিৰ পৰা আনি এটা পইণ্টত ৰাখিবলৈ মই যিমানখিনি ওয়ার্ক ডান কৰিম সেইখিনি আমাৰ সেই পইণ্টৰ পটেনশিয়াল হ'ব নে নহয় মানে এই যোনটো মই ওয়ার্ক ডান ইয়াত ফৰ্মুলা মতে উলিয়ালো এইটো আমাৰ পটেনশিয়াল হৈ যাব নে নাযায় সেইকাৰণে ইচ্ছা কৰিলে ইয়াৰ পিছত তোমালোকে সিম্পলি w জায়গাত v লিখি দিব পাৰা হ'ল বা যদি তেনেকৈ তোমালোকৰ কনফিউজন লাগিছে ইয়াৰো এটা ডাইৰেক্ট ফৰ্মুলা টাইপো আমি কৰি দিব পাৰো কেনেকৈ পাৰো চোৱা ইয়ালৈকে সবৰে হ'ল এতিয়া পিছৰ ষ্টেপটো কি কৰিম সেম ডায়াগ্ৰাম আকৌ আছে হ'ল আমি এই মাত্ৰ এটো ফৰ্মুলা পাই আইছো যে w equals to 1/4 pi epsilon naught q naught by what r that r square নাই দে কি r আছে ওকে এতিয়া চোৱা আমি একদম বেসিক ফৰ্মুলা এটো পাইছিলো হয়নে যে potential v equals to what work done divided by unit positive test charge q naught so that means এটা পিছৰ যোনটো ষ্টেপ তাত আমি এই 1/q naught টো আমি এক্সট্ৰা কৰি দিলো আৰু এই w জায়গাত আমি এই ফৰ্মুলাটো পুট কৰি দিলো চোৱা দেখা পাইছা এটা ফৰ্মুলা পুট কৰাৰ পাছত এই q naught ক্যান্সেল গ'ল নে গ'ল এই q naught ক্যান্সেল গৈ সি আমি আমাৰ এই সবতকে ইম্পৰ্টেন্ট আৰু ইন্টাৰেস্টিং এটা ফৰ্মুলা পাই গলো ফৰ ইলেক্ট্ৰিক পটেনশিয়াল ডিউ টু এ হোৱাট source charge আৰু ফৰ্মুলাটো কি v equals to 1/4 pi epsilon naught q divided by r অলপমান মন কৰা এনেকুৱা সিমিলাৰ টাইপ ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা পাইছিলো ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে কি আছিল 1/4 pi epsilon naught q divided by r square আছিল আৰু যত r থাকিব হেতু ইলেক্ট্ৰিক ফিল্ড নহয় কি হৈ যাব ইলেক্ট্ৰিক পটেনশিয়াল হৈ যাব আৰু মন কৰিবা ইলেক্ট্ৰিক ফিল্ড কিন্তু আমাৰ ভেক্টৰ কোয়ান্টিটি আছিল কিন্তু এটো আমাৰ কি এটা এটো কিন্তু আমাৰ এটা কি স্কেলাৰ কোয়ান্টিটি এটা ইলেক্ট্ৰিক ফিল্ডৰ ক্ষেত্ৰত যদি চাৰ্জটো নেগেটিভটো থাকে আমি কিন্তু তাৰ পজিটিভটো কনসিডাৰ কৰি লম কাৰণ এটো কি ভেক্টৰ কোয়ান্টিটি বাট আমি ইয়াৰ পৰা কি গম পালো ইলেক্ট্ৰিক পটেনশিয়াল নেগেটিভো আহিব পাৰে ইলেক্ট্ৰিক পটেনশিয়াল পজিটিভো আহিব পাৰে এতিয়া আমি লাহে লাহে শিকিম যে ইলেক্ট্ৰিক পটেনশিয়াল পজিটিভ হোৱা মিনিংটো কি বা ইলেক্ট্ৰিক পটেনশিয়াল নেগেটিভ হোৱা মিনিংটো কি এইবিলাক আমি লাহে লাহে শিকিম এখিনলৈকে সবৰে ক্লিয়াৰ হৈছে এতিয়া চোৱা এতিয়া এই জায়গাটোৰ পৰা এই যে আমি ফৰ্মুলাটো পালো হা এই ফৰ্মুলাটোৰ পৰা আমি দুটা কেছ পাই আছো ভালদৰে অবজাৰ্ভ কৰা হা
মানে মই এতিয়া কম প্ৰথম কেস 1 প্ৰথম মই কেস 1 টো ক'বলৈ গৈ আছো কি ক'বলৈ গৈ আছো কেস 1 টো মই এনেকৈ লম when r equals to 0 কেস 1 টো কি r equals to 0 এটা ডায়াগ্ৰামত চোৱা r equals to 0 মানে কি হৈ যাব মানে p পইণ্টটো মই ক'ত লৈ আছো য'ত মই সোৰ্স চাৰ্জটো ৰাখিছিলো p পইণ্টটো মই ইয়াতে লৈ লৈছো তেতিয়া এই ফৰ্মুলা মতে আমাৰ ইলেক্ট্ৰিক পটেনশিয়াল কি হৈ যাব এই ফৰ্মুলাটোত চোৱাচোন আমি r ৰ জায়গাত কি লিখি দিম 0 সো এনিথিং ডিভাইডেড বাই 0 এটো কি হৈ যায় আনডিফাইন্ড হৈ যায় হয় নে নহয় কি কৈছো বুজি পাইছানে এতিয়া সেই কন্ডিশনটো মতে r ৰ জায়গাত কি হৈ যাব 0 সো something divided by 0 is what undefined means কি infinite মানে এই কন্ডিশনটো দিয়াৰ লগে লগে আমি ইয়াৰ পৰা পটেনশিয়ালটো কিমান পাই যাম ইনফিনিটি ক্লিয়াৰ হ'লনে সবৰে বুজি পাইছা ওকে এতিয়া আমি আইছো কেস নাম্বাৰ 2 এতিয়া আমি আইছো কেস নাম্বাৰ 2 হ'ল আৰু কেস নাম্বাৰ 2 ৰ কাৰণে আমি কন্ডিশনটো লম when r is infinite এবাৰ কি লৈছো r is infinite মানে r টো সোৰ্সৰ পৰা কি বহুত দূৰত আছে কিমান দূৰত আমি নিজে গম নাপাওঁ তো তেতিয়া পটেনশিয়াল কি হৈ যাব এই ফৰ্মুলাটো চোৱা ইয়াত ইনফিনিটি আহি গল সো সামথিং ডিভাইডেড বাই ইনফিনিটি কি 0 সো দ্যাট মিন্স আলটিমেটলি আমি পটেনশিয়াল কি পাই যাম 0 পাই যাম ক্লিয়াৰ হৈছে নে সবৰে yes এটা বহুতে কি কৰে এই ফৰ্মুলাটো লৈকে পঢ়ি থব হা ভালকে বুজি লব কিন্তু এই দুটা বস্তু চিন্তা কৰি নাচায় আৰু কোৱেশ্চন কিন্তু ইয়াৰ পৰা খুদে এতিয়া এই দুটা কন্ডিশনৰ কাৰণে আমি তো ফৰ্মুলাটো জানিব লাগিব না সো ফৰ্মুলা জানি থলেই নহব ফৰ্মুলাটো জানি যে বেলেগ বেলেগ r ৰ ভ্যালু কাৰণে চোৱা পটেনশিয়াল চেঞ্জ হৈ আছে এই পইণ্ট কিটা তোমালোকে ভালকে লিখি ৰাখিব লাগিব যে হৈছে এইখিনি লৈকে কাবাৰ কিবা খুদিব লগিয়া আছে নেকি নাই ওকে এতিয়া আমি নেক্সট আহিছো potential due to a group of charges so এতিয়া লাগে যে আমি পঢ়িলো অকল সোর্স কি আছিল এটা আছিল অকল সোর্স আমাৰ এটা আছিল এতিয়া এনেকুৱাটো হ'ব পাৰে যে সোর্স বহুত থাকিব পাৰে হা মই অকমান মানে তাক বেছি পুৰা ভাৰিকে নহয় আৰু মই অকমান ৰাফলি দেখুৱাই দিম হ'ল ধৰি লোৱা এতিয়া এই জায়গাটোতে হা সাপোজ ধৰা এটা কি আছে কোঅৰ্ডিনেট সিস্টেম আছে x y এটো আমাৰ কি ও মোসা বেছি মই ভেক্টৰিক্যালি ডিটেইলছত নাযাম মই খালি পইণ্টটো বুজাম এইখিনিতে ধৰি লোৱা কেবাটাও সোর্স আছে অকল এটা সোর্স নহয় কিমানটা আছে কেবাটাও সোর্স আছে হা সাপোজ ধৰি লোৱা এইখিনিত এটা সোর্স আছে এই সোর্সটো কিমান q1 ধৰি লোৱা ইয়াত এটা সোর্স আছে এই সোর্সটো কি q2 ইয়াত এটা সোর্স আছে এই সোর্সটো কি q3 আৰু ধৰি লোৱা ইয়াত এটা সোর্স আছে এই সোর্সটো কি q4 কেবাটাও আছে সোর্স চাৰ্জ কেবাটাও আছে এতিয়া মোক কৈছে এই গুটেই কিটা সোর্সৰ কাৰণে এই অৰিজিনত যোনটো পইণ্ট আছে ও পইণ্টত মই কি উলিয়াব লাগে পটেনশিয়াল উলিয়াব লাগে হ'ল ওকে এতিয়া আমি কি কৰিম ইয়াৰ পৰা এটো জয়েন কৰি দিম ইয়াৰ পৰা এটো জয়েন কৰি দিম ইয়াৰ পৰা এটো জয়েন কৰি দিম ইয়াৰ পৰা কি এটো জয়েন কৰি দিম সো মই ভেক্টৰিলি কৰিব বিচৰা নাই একাৰণে মই ইয়াত পজিশন ভেক্টৰ বা বিলাক মই আকা নাই কি হা এতিয়া তুমি 2 মিনিটৰ কাৰণে ভাবা যে q2 q3 আৰু q4 এই চাৰ্জ কিটা নাই অকল মোৰ হাতত কি আছে q1 সোর্সটো আছে আৰু এই ডিসটেন্সটো সাপোজ আমাৰ কি দিয়া আছে r1 আৰু ডিউ টু প্ৰেজেন্স অফ দিস q1 মই o পইণ্টত কি উলিয়াম পটেনশিয়াল উলিয়াম এটা q1 ৰ কাৰণে o পইণ্টত মই যোনটো পটেনশিয়াল পাম তাক মই v1 বুলি ধৰি লৈছো এটা v1 ৰ ফৰ্মুলা আমি কিমান পাম কৈ যোৱা v1 = 1/4 pi epsilon naught চাৰ্জ কিমান q1 ডিভাইড বাই ডিসটেন্স কিমান r1 স্কয়াৰ হ'ব নেকি নহয় কিয় পটেনশিয়াল উলিয়াইছো এবাৰ ধৰি লোৱা তুমি অকল চকুৰে q2 চাৰ্জটো দেখা পাই আছা q1 দেখা পোৱা নাই q3 দেখা পোৱা নাই কি q4 দেখা পোৱা নাই আৰু আমাক ধৰা এই যোনটো ডিসটেন্স এটো কিমান r2 বুলি দিয়া হৈ আছে এতিয়া আমি ইয়াৰ পৰা কি পাই যাম v2 কিবা এটা পাম নে নাপাম হ'ল কি হ'ব ফৰ্মুলা 1/4 pi epsilon naught কি q2 divided by r2 ক্লিয়াৰ হৈছে ঠিক তেনেদৰে যদি মই ইন্ডিভিজুৱেলি q3 কাৰণে উলিয়াও বা যদি মই ইন্ডিভিজুৱেলি q4 কাৰণে উলিয়াও তেতিয়া v3 কি হৈ যাব 1/4 pi epsilon naught q3 divided by কি r3 আৰু যদি মই q4 উলিয়াও v4 উলিয়াও 1/4 pi epsilon naught q4 divided by কি r4 ক্লিয়াৰ হৈছে এটো আমি ইন্ডিভিজুৱেলি উলিয়াই আছো বাট আমাৰ এই চাৰ্জ কিটা ইন্ডিভিজুৱেলি আছে জানো নাই এজ এ হোল তো গুটেই কিটা চাৰ্জ আছে
মানে এটা O পইণ্টত আমি ওভাৰঅল পটেনচিয়েল কিমান পাম এই গোটেইকেইটা আমি কম্বাইন কৰি দিব লাগিব এতিয়া কথাটো হ'ল এই যেটা আমি এডিশন কৰিম এটো ভেক্টৰিকেলি এডিশন হ'ব নেকি নহয় কিয় নহয় এবিলাক কি স্কেলাৰ কোৱান্টিটি পটেনচিয়েল হয় নে নহয় পটেনচিয়েল কি স্কেলাৰ কোৱান্টিটি সেই কাৰণে এতিয়া আমি সিম্পলি তোমাৰ যোন টোটাল পটেনচিয়েল যদি মই তাক VT বুলি ধৰি লওঁ VT কি আমাৰ টোটাল পটেনচিয়েল এটা সিম্পলি আমি কি কৰি দিম গোটেইকেইটা আমি এড কৰি দিম ধৰি লোৱা ইয়াত মানে এনেকে চাৰিটা নহয় কিমানটা আছে nটা পাৰ্টিকেল আছে বুলি ধৰি লোৱা সেইকাৰণে n নম্বৰটোৰ কাৰণে কিমান হ'ব টেল মি Vn equals to 1/4 pi epsilon naught Qn divided by distance কি ধৰি লৈছো আৰু ধৰি লোৱা nটা পাৰ্টিকেল আছে তাৰ কাৰণে এটা ফৰ্মুলা কি আমি গোটেইখিনি আমি এড কৰি দিম এটা এড কৰোতে এটা কাম কৰো দিয়া ডাইৰেক্ট কিছুমান আমি টাৰ্ম কমন ল'ব পাৰো কি কমন ল'ম 1/4 pi epsilon naught কমন ল'ব পাৰো সো কমন লোৱাৰ লগে লগে কি থাকিব Q1 কি R1 plus কি Q2 R2 সো বেছি দীঘলীয়া নকৰি ডাইৰেক্ট এনেকে Qn Rn লিখি দিব নোৱাৰিম নে পাৰিম বুজি পাইছা কেনেকে কৰিলো অৰ যদি অকমান বলে আমি স্যাৰ ম্যাথমেটিক্যাল তৰ্কা এটা লগাম ইয়াত অলপ ম্যাথমেটিক্যালৰ অলপ এটা মানে ফ্লেভাৰ দি দিও যদি এনেকে লিখিব নোৱাৰিম নে যে টোটাল যোনটো আমাৰ পটেনচিয়েল হ'ব that will be equals to 1/4 pi epsilon naught summation all I equals to 1 to কি লিখো n কি হৈ যাব qi by কি ri বাস মানে বেলেগ একো নকৰিলো চোৱা এনেকে লিখা কথাটো একেটাই এতিয়া মানে কি আৰু এনেকে লিখাতকে এনেকে লিখিলে মানে অকমান হে মানে খুব জানে তো লেভেল দিয়া নিচিনা ফিল এটা হয় আৰু হয় না নহয় আলটিমেটলি মিনিংটো একেটাই সো এনেকে লিখিলে মানে ভাবে বা বহুত জানে কিন্তু ভাই একেটা বস্তুৱে খালি কি কৰিছে ম্যাথমেটিক্যাল তৰ্কা এটা লগাই দিছে আৰু বুজি পালা সো ক্লিয়াৰ হ'ল নে সবৰে সো আজি যোনটো ক্লাস আজি ক্লাছত আমি একদম যোনটো আমাৰ চ্যাপ্টাৰ 2 আছিল সেইটো আমি আৰম্ভ কৰি দিলো অকল আৰম্ভ কৰাই নহয় দেই একদম বেছৰ পৰা গোটেইখিনি এটা ক্লাছত গোটেইখিনি কিন্তু কভাৰ হৈ গ'ল যদি কাৰোবাৰ কিবা ডাউট আছে সুধিব পাৰা